আমি সকলোৱে জানো যে এটা ভাল তথা সুস্থ শৰীৰৰ অধিকাৰী হ'বলৈ হ'লে আমাক সুষম আহাৰৰ প্ৰয়োজন। আৰু আজি আমি আলোচনা কৰিম ঘৃতকুমাৰী বা ছালকুঁৱৰীৰ বিষয়ে। আহকচোন জানো ইয়াৰনো কি কি উপকাৰিতা আছে। ছালকুঁৱৰীৰ ৰস দাঁতৰ আলু আৰু মুখৰ ভিতৰৰ ছালৰ বাবে বিশেষ উপকাৰী। ইয়াক আমাৰ দাঁতৰ চিকিৎসক হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। ছালকুঁৱৰীয়ে ফাইব্ৰোব্লাষ্টৰ ক্ষমতা বঢ়ায়। ই সাধাৰণ জ্বলা-পোৰা, ঘাঁ, ৰ'দে পোৰা আৰু খৰ খজুৱতিৰ পৰা উপশম কৰাটো যথেষ্ট সহায় কৰে। ছালকুঁৱৰীৰ ৰসৰ প্ৰাকৃতিক অনিষ্টকাৰী কাৰকসমূহ আঁতৰ কৰাৰ ক্ষমতা আছে। বিশুদ্ধ ছালকুঁৱৰীৰ ৰস নিয়মিত পান কৰিলে দেহৰ তন্ত্ৰসমূহ সুস্থ থাকে, দেহত প্ৰ'টিন গ্ৰহণ কৰাৰ ক্ষমতা বৃদ্ধি কৰে আৰু অনিষ্টকাৰী বেক্টেৰিয়াও হ্ৰাস পায়। ছালকুঁৱৰীয়ে দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰাকৃতিকভাৱে বৃদ্ধি কৰাত সহায় কৰে। দৈনিক 30 মিলিমিটাৰৰ পৰা 50 মিলিমিটাৰ ছালকুঁৱৰীৰ ৰস সেৱন কৰিলে প্ৰতিৰোধ তন্ত্ৰৰ সকলো আৱশ্যকতা সম্পূৰ্ণ হয়। ছালকুঁৱৰীৰ ৰসত কেলছিয়াম, ছডিয়াম, মেগনেছিয়াম, আইৰণ, পটাছিয়াম, ক্ৰমিয়াম, মেংগানিজ আদি খনিজ পদাৰ্থ যথেষ্ট পৰিমাণে পোৱা যায়। সেয়েহে ইয়াক শৰীৰৰ সকলো প্ৰয়োজন পূৰাব পৰা প্ৰকৃতিৰ অমূল্য পুষ্টিৰ ভাণ্ডাৰ বুলিও কোৱা হয়। বিশুদ্ধ ছালকুঁৱৰীৰ ৰস দৈনিক সেৱনৰ ফলত শৰীৰত ভিটামিনৰ অভাৱজনিত ৰোগসমূহ দূৰ হোৱাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পায়। ছালকুঁৱৰীৰ কোনো পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ জ্বলা-পোৰা আৰু ফুলি যোৱা ৰোগক বাধা দিব পাৰে। ই হাড়ৰ যোৰা আৰু মাংসপেশীৰ গতিশীলতা অক্ষুণ্ণ ৰখাটো সহায় কৰে। আমাৰ শৰীৰ নিৰ্মাণৰ প্ৰধান আধাৰ এমিন এচিড, কিন্তু আমাৰ শৰীৰে প্ৰয়োজনীয় সকলোবোৰ এমিন এচিড উৎপন্ন কৰিব নোৱাৰে। ছালকুঁৱৰীৰ ৰস হ'ল এমিন এচিডৰ ভাণ্ডাৰ। সেয়েহে ছালকুঁৱৰীৰ ৰস দৈনিক সেৱনৰ ফলত শৰীৰে প্ৰয়োজনীয় সকলোবোৰ এমিন এচিড লাভ কৰে, যাৰ বাবে শৰীৰ সুস্থ, নিৰোগী আৰু শক্তিশালী হৈ পৰে। আমি খোৱা আহাৰত থকা কিছুমান অলাগতিয়াল পদাৰ্থৰ বাবে আমাৰ এলাহ আৰু ভাগৰুৱা ভাৱ আহে। বিশুদ্ধ ছালকুঁৱৰীৰ ৰস দৈনিক ব্যৱহাৰ কৰিলে শৰীৰত শক্তিৰ অনুভৱ হয়, শাৰীৰিক বৃদ্ধিয়ে শীৰ্ষস্থান পায় আৰু শৰীৰ অনুপাতে ওজন হয়। ছালকুঁৱৰীৰ ৰসে ছাল উজ্জ্বল আৰু দেখাত ধুনীয়া কৰি তোলাটো যথেষ্ট সহায় কৰে। আয়ুৰ্বেদ শাস্ত্ৰত ছালকুঁৱৰীক বনৌষধৰ মহাৰজা বুলি কোৱা হয়। প্ৰাচীন কালত ছালকুঁৱৰী বিভিন্ন ধৰণে ব্যৱহাৰ কৰিছিল। কোনোৱে পদূলিমুখ আৰু ঘৰৰ দুৱাৰত ছালকুঁৱৰীৰ পাত আঁৰি থলে বিভিন্ন অপায় অমংগলৰ পৰা পৰিত্ৰাণ পায় বুলি বিশ্বাস কৰিছিল। কোনোৱে আকৌ ইয়াৰ লাড্ডু বনায় আৰু কোনোৱে ইয়াৰ হালোৱা বনায়ো খাইছিল। ৰাজস্থানত বৰ্তমানো ছালকুঁৱৰীক পাচলি হিচাপে ব্যৱহাৰ কৰে। ছালকুঁৱৰীৰ ওপৰত 1835 চনৰ পৰা বৈজ্ঞানিক গৱেষণা আৰম্ভ হয়। সুদীৰ্ঘ 26 বছৰ গৱেষণাৰ অন্তত বিজ্ঞানীসকলে দেখা পালে যে বিশ্বৰ বিভিন্ন ঠাইত পোৱা ছালকুঁৱৰীৰ ৰসৰ বেলেগ বেলেগ গুণ আছে। যেনে উত্তৰ প্ৰদেশ, বিহাৰ আদিত পোৱা ছালকুঁৱৰীৰ ৰসে হাড়ৰ যোৰাৰ বিষ নিৰাময়ত সহায় কৰে। ৰাজস্থানত পোৱা ছালকুঁৱৰীৰ ৰসে হাঁপানি ৰোগ নিৰাময়ত সহায় কৰে। ৰাছিয়া মহাদেশত পোৱা ছালকুঁৱৰীৰ ৰসে আকৌ ছালৰ বিভিন্ন ৰোগ উপশম কৰে। ছালকুঁৱৰীৰ ৰসে তন্ত্ৰসমূহৰ পৰা এই বিষৰূপী টক্সিন পৰিষ্কাৰ কৰে আৰু টক্সিনৰ পৰা শৰীৰৰ যি অনিষ্ট সাধন হয় তাক মেৰামতি কৰি শৰীৰটোক সুস্থ কৰি ৰখাত সহায় কৰে। ছালকুঁৱৰীৰ ব্যৱহাৰে প্ৰায় 200 বিধ ৰোগ উপশম কৰাত সহায় কৰে। প্ৰকৃততে ছালকুঁৱৰীৰ ৰস কোনো ঔষধ নহয়, ই আমাৰ দৈনন্দিন আহাৰত থাকিবলগীয়া পুষ্টি বা উপাদান। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।